নমস্কাৰ বন্ধুবান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক বেসিক ম্যাথমেটিক্স ইউটিউব চেনেলটোলৈ আমি আলোচনা কৰি আছিলো টাইম স্পীড এণ্ড ডিসটেন্সৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আজিও এই ভিডিঅ'টোত আমি সেই একেই বিষয়লৈ ভিডিঅ'টো প্ৰস্তুত কৰিছো গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰি লৈ যাওঁ প্ৰথম প্ৰশ্নৰ নিচে আপোনালোকে ডিসপ্লেখনত পাইছে কি কৈছে মন কৰক এখন গাড়ীয়ে প্ৰতি ঘণ্টাত 240 কিলোমিটাৰ বেগেৰে 5 ঘণ্টাৰ এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰে এক সমষ্টি 3/2 ঘণ্টা হে একে সমান দূৰত্ব অতিক্ৰম কৰিবলৈ হলে গাড়ীখনৰ বেগ কিমান হ'ব দিছে ইয়াত দুটা কন্ডিশন দিছে প্ৰথম কন্ডিশনত কি কৈছে যে 240 কিলোমিটাৰ বেগেৰে গৈছে গতিকে আমি ইয়াত s1 বুলি ধৰি লৈছো আৰু কিমান ঘণ্টা গৈছে সময়টো কিমান দিছে t1 5 ঘণ্টা বুলি কৈছে আৰু সেকেন্ড কন্ডিশনত কি কৈছে এক সমষ্টি 3/2 ঘণ্টা হে একে সমান দূৰত্ব অতিক্ৰম কৰিবলৈ হলে গাড়ীখনৰ বেগ কিমান হ'ব সুধিছে একে সমান দূৰত্ব অৰ্থাৎ দুইটা কন্ডিশনত দূৰত্বটো সমান বুলি কৈছে গতিকে দ্বিতীয় কন্ডিশনত আমাৰ সময়টো কিমান দিছে এক সমষ্টি 3/2 অৰ্থাৎ ইয়াক যদি আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাওঁ কি হ'ব তলত 3 থাকিব 3 * 3 = 4 5 5/3 আৱাৰ্ছ তাৰ পিছত ইয়াত আমাৰ স্পীডটো কিমান দিছে দ্বিতীয় কন্ডিশনৰ ক্ষেত্ৰত s টো কিমান সুধিছে এটা প্ৰশ্নৰ মন কৰক একে সমান দূৰত্ব মানে দুইটা কন্ডিশনৰ ক্ষেত্ৰত ডিসটেন্সটো একে গতিকে আমি জানো d s * t গতিকে দুইটা কন্ডিশনৰ ক্ষেত্ৰত ডিসটেন্সটো সমান হলে আমি কি লিখিব পাৰো s1 * t1 = s2 * t2 হয়নে এটা s1 কিমান আছে 240 * t1 আছে 5 s2 আমাক উলিয়াব লাগে ইনটু t1 কিমান আছে t2 হ'ব 5/3 তে 5/3 টো সমান চিহ্নৰ বিপৰীত চাইডে লৈ গলে কি হ'ব উল্টা হৈ যাব 240 * 5 * 3/5 হৈ যাব আৰু থাকিব কি s2 থাকিব অৰ্থাৎ s2 টো আমাক উলিয়াব লাগে s2 কিমান হ'ব 5/5 এ কেনসেল হৈ যাব 240 * 3 কৰিলে হ'ব 720 km/h অপচন ডি নিশ্চয় বন্ধু-বান্ধৱীসকল বুজিব পাৰিছে ইয়াৰ পিছত আমি ইয়াৰ পিছৰ প্ৰশ্নটো আলোচনা কৰিম বন্ধু-বান্ধৱীসকল দ্বিতীয় প্ৰশ্নৰ নিশ্চয় ডিসপ্লেখনত পাইছে কি কৈছে মন কৰক এজন ব্যক্তিয়ে 10 ঘণ্টাত এটা যাত্ৰা সম্পূৰ্ণ কৰে অৰ্থাৎ এজন ব্যক্তি আছিল তেওঁ যিমানটো যাত্ৰা কৰিছিলে সেই যাত্ৰাটো কিমান সময়ত শেষ কৰিছে 10 ঘণ্টাত শেষ কৰিছে যদি তেওঁ প্ৰথম আধা অংক 21 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিৰে আৰু দ্বিতীয় আধা অংক 24 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিৰে ভ্ৰমণ কৰে তেন্তে তেওঁ মুঠ কিমান দূৰত্ব অতিক্ৰম কৰিব অৰ্থাৎ ধৰি লৈছো মই এটা ডায়াগ্ৰামত বুজাই দিছো এজন ব্যক্তিয়ে a ৰ পৰা b লৈ গতি কৰিছে আৰু a স্থানৰ পৰা b স্থানলৈ যাওঁতে তেওঁ কিমান সময় লৈছে 10 ঘণ্টা সময় লৈছে এতিয়া বন্ধু-বান্ধৱীসকল কি কৈছে তেওঁ প্ৰথম আধা অংক 21 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিৰে গৈছিলে a আৰু b ৰ আধাটো মই ধৰি লৈছো p অৰ্থাৎ a ৰ পৰা p লৈ গতি কৰোতে তেওঁ স্পীডটো কিমান আছিল s1 ধৰিছো 21 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু p ৰ পৰা b লৈ সেকেন্ড আধা অংক অৰ্থাৎ s2 ধৰিছো 24 কিলোমিটাৰ পাৰ আৱাৰ গতিৰে অতিক্ৰম কৰিছিল মানে গতিকে তেওঁ কিমান দূৰ অতিক্ৰম কৰিছে অৰ্থাৎ a আৰু b মাজৰ দূৰত্বটো সুধিছে অৰ্থাৎ লাষ্টত সুধিছে তেওঁ মুঠ কিমান দূৰ অতিক্ৰম কৰিছিল এতিয়া যদি আমি মুঠ দূৰত্ব টোটাল ডিসটেন্স td বুলি লিখিছো মুঠ দূৰত্ব যদি আমি x ধৰো তেতিয়া হলে আধাটো কিমান হ'ব আধাটো d1 আধাটো কিমান হ'ব x/2 হ'ব আৰু p ৰ পৰা b লৈ সেকেন্ড আধাটো কিমান হ'ব d2 সেকেন্ড আধাটো x/2 হ'ব গতিকে বন্ধু-বান্ধৱীসকল এটা মন কৰক টোটাল তেওঁ কিমান ঘণ্টাত অতিক্ৰম কৰিছিল 10 ঘণ্টাত যাত্ৰাটো সম্পূৰ্ণ কৰিছিল এটা 10 ঘণ্টাটো আমি দুটা ভাগত ভাগ কৰি দিব লাগিব আৰু আন ভাগটো মই t1 আৰু t2 বুলি ধৰিছো t1 হলে কি হ'ব d1/s1 হ'ব আৰু t2 হলে কি হ'ব d2/s2 হ'ব আৰু এই দুটা সময় যদি আমি প্লাস কৰি দিও তেতিয়া কি হ'ব আমি 10 ঘণ্টা সময়টো পাই যাম গতিকে আমি t1 + t2 কৰিলে আমি কি পাম 10 ঘণ্টা সময়টো পাম t1 ৰ ক্ষেত্ৰত কি হ'ব d1/s1 হ'ব অৰ্থাৎ d1/s1 d1 কি আছে x/2 s1 কিমান হ'ব 21 প্লাস d2/x2 অৰ্থাৎ x/2 আৰু s2 কিমান আছে 24 = 10 x/2 এই 2 টো 21 ৰ লগত ইনটু হৈ গলে কি হ'ব 2 * 2 2 * 4 ওপৰ থাকিব x ঠিক তেনেদৰে 24 ৰ লগত 2 টো ইনটু হৈ গলে 2 * 4 = 8 2 * 4 ওপৰ থাকিব x
10 হ'ব আৰু ইহতৰ এলসিএম ললে কি হ'ব 42 আৰু 48 336 হ'ব 42 লগত কি ইনটু কৰে 336 পাম 8 গতিকে 8 টো x লগত ইনটু কৰিলে হ'ব 8x ঠিক তেনেদৰে 48 ৰ লগত যদি 7 ইনটু কৰো তেতিয়া কি পাম আমি 336 পাম আৰু 7 টো x লগত ইনটু কৰিলে কি হ'ব 7x পাম আৰু এনেদৰে ক্যালকুলেশন কৰি গৈ থাকিলে আমি x ৰ ভ্যালুটো কিমান পাই যাম 224 পাই যাম বহুত দীঘলীয়া এটা প্ৰসেস হয় গতিকে ইয়াৰ কাৰণে আপোনালোকলৈ এটা শৰ্ট ট্ৰিক লৈ আহিছো গতিকে ভিডিওটো হেকলৈ চাই দিব এটো হৈছে ট্ৰেডিশনাল মেথড এতিয়া আমি শিকিম শৰ্ট ট্ৰিকটো একদম কম সময়ৰ ভিতৰত আমি আনসাৰ উলিয়াবলৈ যত্ন কৰিম চাব কি কৰিব প্ৰথমে এনেকা লাইনডাল দিব এতিয়া বন্ধু-বান্ধৱীসকল তেওঁ প্ৰথম আধা অংশ কিমান গতিৰে গৈছিল 21 কিলোমিটাৰ পাৰ আৱাৰ গতিৰে গৈছিল 21 লিখিছো 21 লিখিছো আৰু ফৰ্মুলা মতে আমি 2 ইনটু কৰিছো আধা বুলি কৈছে হেতু কাৰণে 2 ইনটু কৰিছো আধা বুলি ক'লে 1/2 হয় কিন্তু ট্ৰেডিশনাল মেথডটো ফলো কৰি যেটো আমি ক্যালকুলেশনৰ হেকত যেটো পাইছো তাৰ মতে হে ফৰ্মটো আমি ইউজ কৰাৰ ফলত ফৰ্মুলা মতে 2 আহি গৈছে তাৰ পিছত সেকেন্ড আধা অংশ কিমান গতিৰে গৈছিল 24 কিলোমিটাৰ ইনটু আহিব 24 কিলোমিটাৰ পাৰ আৱাৰ গতিৰে গৈছিল আকৌ ইনটু আমি 2 দিছো তাৰ পিছত আমি ব্ৰেকেট কি কৈছো ক্লোজ কৰি দিছো এতিয়া সম্পূৰ্ণ যাত্ৰাটো কিমান ঘণ্টা শেষ কৰিছিলে 10 ঘণ্টা শেষ কৰিছিলে গতিকে আমি কি লিখিম ইয়াত 10 লিখি দিম এটা বন্ধু-বান্ধৱীসকল কি কৰিব তলত কি কৰিব চাব 21 আৰু 2 ইনটু কৰিলে কি হ'ব 21 আৰু 2 ইনটু কৰিলে 2 * 2 2 * 4 ফৰ্মুলা মতে প্লাস আহিব আৰু এই দুটা ইনটু কৰিলে 24 ইনটু 2 ইনটু কৰিলে কিমান হ'ব 2 * 4 = 8 2 * 4 এতিয়া আমি ক্যালকুলেশনটো কৰি দিলে আমি মুঠ দূৰত্বটো পাই যাম এটো প্লাস কৰি কি হ'ব 8 9 10 0 কৰিলে 4 4 থাকে 9 ওপৰ থাকিব 10 ইনটু 42 ইনটু 48 0 0 কেনসেল গুচি গল 9 যাব 3 বাৰ 48 যাব 3 * 3 300 * 18 আকৌ 42 কিমান বাৰ যাব 3 14 42 14 ইনটু 16 যদি আমি কৰো তেতিয়া কিমান পাম আমি 224 কিলোমিটাৰ আমি পাই যাম একদম তেনে সহজ হয় কম সময়ৰ ভিতৰত আমি আনসাৰ উলিয়াই দিব পাৰিলো অপচন নাম্বাৰ বি বন্ধু-বান্ধৱীসকল নিশ্চয় বন্ধু-বান্ধৱীসকল বুজিব পাৰিছে একে সেম কোৱেশ্চনটা আমি আকৌ আলোচনা কৰিম বন্ধু-বান্ধৱীসকল একে প্ৰশ্নটা আকৌ লৈ আহিছো 3 নম্বৰ প্ৰশ্নটো নিশ্চয় আপোনালোকে ডিসপ্লেখনত পাইছে একে হয় আগৰ প্ৰশ্নটোৰ নিচিনা কি কৈছে মন কৰক এজন ব্যক্তিয়ে প্ৰথম আধা অংক 30 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু দ্বিতীয় আধা অংক 40 কিলোমিটাৰ বেগেৰে গতি কৰি সম্পূৰ্ণ যাত্ৰাটো 7 ঘণ্টাত অতিক্ৰম কৰে তো অতিক্ৰম কৰা দূৰত্বটো সুধিছে নিশ্চয় দেখিছে অপচন কেটা ইয়াৰ ভিতৰত যেটো শুদ্ধ হয় আমি টিক মাৰ্ক দিব লাগে এটা বন্ধু-বান্ধৱীসকল আগৰ প্ৰশ্নৰ নিচিনা যেহেতু একে হয় প্ৰসেসটো গতিকে আমি আগৰ শৰ্ট ট্ৰিকৰ যেটো আমি প্ৰসেস ইউজ কৰিছিলো সেই প্ৰসেসটো আমি ফলো কৰিম এতিয়া বন্ধু-বান্ধৱীসকল প্ৰথম আধা অংক কিমান কিলোমিটাৰ গতিত গৈছিলে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে 30 দিলো ফৰ্মুলা মতে 2 আহিলে আকৌ ইনটু দিলো আৰু সেকেন্ড আধা অংক কিমান কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছিলে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গৈছিলে ফৰ্মুলা মতে আকৌ 2 দি দিলো আমি আকৌ ব্ৰেকেট ক্লোজ কৰি দিছো তাৰ পিছত তেওঁ সম্পূৰ্ণ যাত্ৰাটো কিমান ঘণ্টাত শেষ কৰিছিলে 7 ঘণ্টা গতিকে আমি 7 লিখিছো তাৰ পিছত কি কৰিম ইহতৰ দ্বাৰা পূৰণফলটো আমি তলত লিখিম 30 * 2 কিমান হ'ব 60 হ'ব ফৰ্মুলা মতে প্লাস আহিব 40 * 2 কিমান হ'ব 80 হ'ব এতিয়া বন্ধু-বান্ধৱীসকল আমি তলৰটা প্লাস কৰি দিও কিমান হ'ব 8 9 11 12 14 140 আৰু এটা কৰিলে কিমান হ'ব 7 * 60 * 80 হৈ যাব এতিয়া বন্ধু-বান্ধৱীসকল 7 এ ইয়াত যাব 7 দুগুণ 14 অৰ্থাৎ 20 হ'ব 0 0 কেনসেল গুচি গল 2 এ 60 কাটিলে কিমান হ'ব 30 হ'ব থাকি যাব কিমান 30 * 8 হ'ব আৰু এটা ইনটু কৰিলে কিমান হ'ব 240 হ'ব অপচন নাম্বাৰ সি নিশ্চয় বন্ধু-বান্ধৱীসকল বুজিব পাৰিছে একদম তেনে সহজ হয় একদম কম সময়ৰ ভিতৰত আমি আনসাৰ উলিয়াব পাৰিছো হেকৰ প্ৰশ্নটো নিশ্চয় আপোনালোকে ডিসপ্লেখনত পাইছে কি কৈছে মন কৰক এজন ব্যক্তিয়ে 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ সলনি 14 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে খোজ কাঢ়িলে 20 কিলোমিটাৰ বেছি খোজ কাঢ়িব পাৰে তেওঁ প্ৰকৃততে কিমান দূৰ অতিক্ৰম কৰিছিল তেওঁ প্ৰকৃততে যিমান দূৰ অতিক্ৰম কৰিছিল সেই অতিক্ৰম কৰা দূৰত্বটো আমি কি ধৰি লৈছো x বুলি ধৰি লৈছো d টো আমি কি ধৰি লৈছো x বুলি আমি ধৰি লৈছো এটা বন্ধু-বান্ধৱীসকল কি কৈছে মন কৰক যেতিয়া তেওঁ 10 কিলোমিটাৰ প্ৰতি ঘণ্টা খোজ কাঢ়িছিলে তেতিয়া তেওঁ কিমান দূৰ গৈছিলে যেতিয়া তেওঁ s1 যেতিয়া তেওঁ 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে গৈছিলে তেতিয়া তেওঁ x কিলোমিটাৰ গৈছিলে বুলি আমি ধৰি লৈছো আৰু তেওঁ যদি s2 14 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে যায় তেতিয়া আগতে তেওঁ যিমান দূৰ অতিক্ৰম কৰিছিল তাতকৈ 20 কিলোমিটাৰ বেছি খোজ কাঢ়িব পাৰে অৰ্থাৎ x +
20 কিলোমিটাৰ x plus 20 কিলোমিটাৰ খোজ কাঢ়িব পাৰে আকৌ মই প্ৰশ্নটো বুজাই দিছো এতিয়া তেওঁ 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে খোজ কাঢ়িছিল তেতিয়া তেওঁ x কিলোমিটাৰ গৈছে বুলি আমি ইয়াত ধৰি লৈছো আৰু যদি তেওঁ 14 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে খোজ কাঢ়ে তেতিয়া তেওঁ আগতে যিমানটো অতিক্ৰম কৰিছিল তাতকৈ 20 কিলোমিটাৰ বেছিকৈ যাব পাৰে অৰ্থাৎ x plus 20 বুলি লিখিব পাৰিছো এতিয়া আমি হে ব্যক্তিজনে প্ৰকৃততে কিমান দূৰ অতিক্ৰম কৰিছিলে হেতু আমাক সুধিছে এটা আমি কেনেকৈ মন কৰক যেতিয়া তেওঁ 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে গৈছিলে তেতিয়া তেওঁ কিমান দূৰ খোজ কাঢ়িছিলে x কিলোমিটাৰ সমান চিন দিম আৰু যেতিয়া তেওঁ 14 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে খোজ কাঢ়ে তেতিয়া তেওঁ কিমান দূৰ অতিক্ৰম কৰে x plus 20 কিলোমিটাৰ অতিক্ৰম কৰে আমি একদম সহজ পদ্ধতিৰে কৰিবলৈ আগবাঢ়িছো এটো আমি 2 এ কাটো 2 5 গুণ 10 2 7 গুণ 14 এটা ক্ৰস মাল্টিপ্লিকেশন কৰি দিম আমি এটো কিমান হ'ব 7x হৈ যাব আৰু 5 টোৱে গুটেটোৰ লগত ইনটু হৈ গলে কি হ'ব 5x হ'ব প্লাস 100 হ'ব 5 2 গুণ 10 অৰ্থাৎ 5 বিসং 100 হ'ব এতিয়া 7x ওচলে যদি 5x টো লৈ আনো কি হ'ব 2x থাকি যাব আৰু থাকি যাব ইয়াত কিমান 100 আৰু x ৰ ভ্যালুটো আমি কিমান পাই যাম 50 পাই যাম অৰ্থাৎ ব্যক্তিজনে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব 50 কিলোমিটাৰ অপচন এ নিশ্চয় বন্ধুবান্ধৱসকল বুজিব পাৰিছে তেনে বন্ধুবান্ধৱসকল আজি যিটা প্ৰশ্ন আলোচনা কৰিলো নিশ্চয় বুজিব পাৰিছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন এনেকুৱা ধৰণৰ ভিডিঅ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব কেতিয়া নপাহৰিব আৰু কমেন্ট কৰি দিব ভিডিঅটো কেনে পালে আৰু ভাল পালে যদি লাইক কৰি দিব গতিকে আজিলৈ ইমানেই ধন্যবাদ